নগাঁৱত ভোগালী উৎসৱৰ আজি অন্তিম দিনা চহৰখনৰ মৰিকলঙত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাও খেল চাবলৈ মৰিকলঙৰ দুয়োপাৰে এতিয়া অসংখ্য লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আনুষ্ঠানিকভাৱে প্ৰতিযোগিতা শুভাৰম্ভ কৰিছে মনোজ গোস্বামীৰ প্ৰখ্যাত গল্পকাৰ সাংবাদিক মনোজ গোস্বামীৰ গৃহ চহৰ হৈছে নগাঁও। এইবাৰ 7 দিনীয়াকৈ ভোগালী উৎসৱৰ আয়োজন কৰা হৈছিল। আমি নাও খেলৰ কিছু দৃশ্য দেখুৱাইছো। আচলতে লোকে লোকাৰণ্য হৈ পৰিছে নাও খেল চাবলৈ। আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। এতিয়া মৰিকলঙৰ দুয়োপাৰে দেখিবলৈ পোৱা গৈছে অজস্ৰ লোক। যিহেতু ইতিমধ্যে আৰম্ভ হৈছে নাও খেল প্ৰতিযোগিতা, আমি পোনপটীয়া সম্প্ৰচাৰ যোগে সেই দৃশ্য দেখুৱাইছো। এইবাৰ যিহেতু 7 দিনীয়াকৈ ভোগালী উৎসৱৰ আয়োজন কৰা হৈছে আৰু অন্তিম দিনাৰ বিশেষ আকৰ্ষণ আছিল নাও খেল প্ৰতিযোগিতা। আৰু মৰিকলঙত নাও খেল প্ৰতিযোগিতা ইতিমধ্যে যিহেতু আৰম্ভ হৈছে আৰু সেই নাও খেল প্ৰতিযোগিতা চাবলৈ এতিয়া অজস্ৰজনে ভিৰ কৰিছে মৰিকলঙত। হৰি ৰাম ৰামে ও হে ন জানি নিৰন্তৰে ও এয়া ন কামে ও পাতক সাৰক জাতি হে বোলা ৰাম ৰামে। মোৰ ব্যক্তিগতভাৱে আৰু নগাঁওবাসীৰ কাৰণেই নহয়, মধ্য অসমবাসীৰ কাৰণে ঐতিহাসিক মুহূৰ্ত। কাৰণ নাও খেলৰ দৰে এটা পৰম্পৰাগত খেলক এই ধৰণে সজাই পৰাই মানুহৰ আগত আগবঢ়াই দিয়াটো খুব সহজ কাম নহয়। কাৰণ এই মৰিকলংখন আমি যেতিয়া এৰি থৈ গৈছিলোঁ বহুত বছৰ আগতে, একেবাৰে পৰিৱেশটো খুবেই বেয়া আছিল আৰু মানুহে ভাবিব পৰা নাছিল যে এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব পৰা যাব। কিন্তু সেইটো হ'ল, সম্ভৱ হৈছে বুলি ধৰি ল'লোঁ। আৰু মই ভাবোঁ যে মানুহে ইয়াৰ পৰা অন্য কথাও শিকিব পাৰিব, পৰিৱেশক কেনেকৈ সংযুক্ত থাকিব পাৰি, কেনেকৈ সংস্কৃতিৰ লগত সংযুক্ত থাকিব পাৰি, কেনেকৈ মানুহৰ আমি নাৱৰ লগত মানুহৰ যি জীৱন জীৱিকাৰ সংঘাত সম্পৰ্ক সেইবোৰ জানিব পাৰি। গতিকে মই ভাবোঁ যে ই মানুহক বেলেগ ধৰণৰ শিক্ষা দিব, ইণ্টাৰনেট আৰু মোবাইলৰ পৰা আঁতৰি আহি এই ধৰণৰ শিক্ষাও পাব। মানে খুব ভাল লাগিছে, দেখা পাইছে একেবাৰে লোকে লোকাৰণ্য হৈছে। আৰু নাও খেল নগাঁওবাসীৰ কাৰণে একেবাৰে নতুন খেল, পৰম্পৰা খেল। কিন্তু আমাৰ সাধাৰণতে নামনিত আছিলে, কিন্তু আমি আৰম্ভ কৰিছোঁ বিহুৰ সংগতি ৰাখি আৰু প্ৰতি বছৰতে কৰি যাম। আৰু এই মৰিকলং যিখন বিল, তাত আমি এটা খুব জীৱন্ত উদ্যোগ চিন্তা কৰিছোঁ। বৰশী বোৱা ইয়াতে পাতিছোঁ, নাও খেল, এই ধৰণৰ কিন্তু যিবিলাক আমাৰ পৰম্পৰা খেল সেইবোৰ অনুষ্ঠিত হ'ব আমাৰ। আৰু আমি কিছু দৃশ্য দেখুৱাইছোঁ। এয়া নগাঁৱৰ ভোগালী উৎসৱৰ যিহেতু আজি অন্তিমটো দিন আৰু এনেদৰে নাও খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আমি ইতিমধ্যেই পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ কি এক পৰিৱেশৰ সূচনা হৈছে। সহস্ৰাধিক লোক ওলাই আহিছে এনেদৰে নাও খেল প্ৰতিযোগিতা চাবলৈ। আৰু মৰিকলঙৰ দুয়োপাৰ আজি অগণন লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আনুষ্ঠানিকভাৱে যিহেতু শুভাৰম্ভ কৰিছে প্ৰখ্যাত গল্পকাৰ সাংবাদিক মনোজ গোস্বামীয়ে। আৰু মনোজ গোস্বামীৰ গৃহ চহৰ হৈছে নগাঁও আৰু সেই নগাঁৱতেই মৰিকলঙৰ পাৰত এয়া নাও খেল প্ৰতিযোগিতা আমি দৃশ্য দেখুৱাইছোঁ। এইবাৰ যিহেতু 7 দিনীয়াকৈ ভোগালী উৎসৱৰ আয়োজন কৰা হৈছিল আৰু আজি শেষৰটো দিন আৰু অন্তিম দিনটোত দেখিবলৈ পোৱা গৈছে নাও খেল প্ৰতিযোগিতা। লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে। যদি মৰিকলঙৰ দুয়োপাৰে আপুনি চাই, মৰিকলঙৰ দুয়োপাৰে দেখিবলৈ পোৱা গৈছে অজস্ৰ লোক আচলতে আজি আহিছে নাও খেল প্ৰতিযোগিতা উপভোগ কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাম সেই পৰিৱেশ। আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাম নগাঁৱৰ নাও খেলৰ সেই পৰিৱেশ, আচলতে কি পৰিৱেশৰ সূচনা হৈছে। আমি আমাৰ নগাঁৱৰ সাংবাদিক তপন কুমাৰ বৰাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। তপন কুমাৰ বৰা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ জৰিয়তে আমি পৰিৱেশ চাম নগাঁৱৰ। হয়, নিশ্চিত ওপৰত বনশ্ৰী দেখা পাইছে কেনেদৰে এক বৰ্ণিল পৰিৱেশৰ সৃষ্টি হৈছে নগাঁও মৰিকলং বিলত। আৰু মৰিকলং বিলত আজি পুৱাৰে পৰা যি পৰম্পৰাগত নাও খেল, সেই নাও খেল অনুষ্ঠিত হৈছে আৰু তাক লৈ এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। বহুকেইটা দলে ইতিমধ্যে এই নাও খেলত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে শ্ৰেষ্ঠতাৰ যুঁজত নামি পৰা পৰিলক্ষিত হৈছে। এক সুন্দৰ পৰিৱেশ। কিন্তু এটা কথা ক'ব লাগিব বনশ্ৰী, যে নাও খেল সততে কিন্তু মধ্য অসম
অসমত দেখিবলৈ পোৱা নাযায়। ইয়াৰ বিপৰীতে নামনি অসমৰ বিভিন্ন প্ৰান্তত গোৱালপাৰ আৰু ধুবুৰী, কামৰূপ, হাজো এনেবোৰ অঞ্চলত কিন্তু নাও খেল অনুষ্ঠিত হয়। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে নগাঁৱৰ যি 112 সংখ্যক সদৌ নগাঁও ভোগালী উৎসৱ আছে, সেই উৎসৱে আজি ইয়াত নাও খেল অনুষ্ঠিত কৰিছে। আৰু 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি ভোগালী উৎসৱ নগাঁৱত অনুষ্ঠিত হৈ আছিল, সেই ভোগালী উৎসৱৰ আজি অন্তিমটো দিন। আৰু অন্তিমটো দিনত এই যি আকৰ্ষণীয় নাও খেল প্ৰতিযোগিতা, তাত দেখিবলৈ পোৱা গৈছে যথেষ্ট লোকৰ সমাগম ঘটিছে। এক সুন্দৰ, এক বৰ্ণিল, এক বৰ্ণাঢ্য পৰিৱেশৰ সূচনা হৈছে নগাঁৱৰ যি মৰিকলঙৰ পাৰ, আৰু সেই মৰিকলঙৰ পাৰত অগণন লোকৰ সমাগম ঘটিছে। কামৰূপ জিলাৰ পৰা যি দল আহিছে, যি পৰম্পৰাগত নাও খেলৰ গীত, সেই গীত তেওঁলোকে পৰিৱেশন কৰি এক সুন্দৰ পৰিৱেশৰ সূচনা কৰিছে মৰিকলং বিলত। সেই কামৰূপৰ পৰা অহা যিটো দল আছে লোকশিল্পীৰ, সেই দলটোৰ পৰা মই অকণমান পুনৰবাৰ নাও খেলৰ গীত শুনাব বিচাৰিছোঁ DY365ৰ দৰ্শকক। এক সুন্দৰ পৰিৱেশ দেখা পাইছে। এই মুহূৰ্ততো এটা দলে ইতিমধ্যে তেওঁলোকৰ যি শ্ৰেষ্ঠতাৰ যুঁজ, সেই শ্ৰেষ্ঠতাৰ যুঁজত নামি পৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ সমান্তৰালকৈ, এই দৃশ্যৰ সমান্তৰালকৈ আমি শুনাব বিচাৰিছোঁ নাও খেলৰ হেৰাই যাব ধৰা যি পৰম্পৰাগত গীত, সেই গীত। হুৰাইল গোপাল বৃন্দাবনৰ মাজে, হুৰাইল গোপাল বৃন্দাবনৰ মাজে, আনৰ বাছা ডাহাত দীঘল, আমাৰ বাছা সৰু হে, হুৰাইল গোপাল বৃন্দাবনৰ মাজে, জয়তে আছে সিংহ বেঘ্ৰ, তৈতে চাৰে গৰু হে, ও চিৰা থৈছো, আখে থৈছো, আৰু থৈছো লাৰু হে, ও শীতল পাতি পাৰি থৈছো, তাতে থৈছো গাৰু হে, গোপাল বৃন্দাবনৰ মাজে হে, ও হৰিয়ে হে ৰাম, হৰি ৰাম ৰাম হে, ও হৰিয়ে হে ৰাম, হৰি ৰাম ৰাম হে, হৰি ৰাম ৰাম হে, জুপি হৰি ৰাম ৰাম হে, সিয়ে মোৰ সদাৰৰ ভাই হে, ও হৰিয়ে ৰাম, হৰি ৰাম ৰাম, ও জীয়াই থাকো মানে, হৰি ৰাম ৰাম, ও কৰ কাঠি কামি, হৰি ৰাম ৰাম হে, মৰিলে লগতে যাই হে, ও হৰিয়ে ৰাম, হৰি ৰাম ৰাম হে, এন জানি মন, হৰি ৰাম ৰাম হে, ও এৰিয়া নকাম, হৰি ৰাম ৰাম হে, কৃষ্ণতে শৰণ লোৱা হে, ও হৰিয়ে ৰাম, হৰি ৰাম ৰাম হে, ও হৈছ হৈছ হৈছ, হৰিয়ে ও হৰিয়ে হে, ও হৰিয়ে হৰি ৰাম ৰাম হে, ও হৰিয়ে হৰি ৰাম ৰাম হে, ও হৰিয়ে হেন জানি নিৰন্তৰে, ও হৰিয়ে এই বোলা ৰাম ৰাম হে, ও হৰিয়ে হই হৈছ 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 হৈছ, শ্ৰীকৃষ্ণ কি জয়। এনেদৰে এক সুন্দৰ বৰ্ণিল পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুবালিত। আৰু কলঙৰ বাকৰি নেহেৰুবালি, যিহেতু নেহেৰুবালিত যোৱা 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱ অনুষ্ঠিত হৈছিল। আৰু সেই ভোগালী উৎসৱৰ সংগতি ৰাখি মৰিকলং বিলত এনেদৰে এক সুন্দৰ পৰিৱেশৰ সূচনা কৰিছে। মৰিকলং বিলত নাও খেল অনুষ্ঠিত কৰিছে। যি ভোগালী উৎসৱ আছিল, সেই ভোগালী উৎসৱৰ নাও খেল অনুষ্ঠিত কৰিছে। আৰু পৰম্পৰা
পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা এই নাও খেল কিন্তু মই পুনৰ কৈছোঁ মধ্য অসমত কিন্তু দেখিবলৈ পোৱা নাযায়। গতিকে আপুনি কামৰূপ জিলাৰ পৰা আহিছে, ইয়াত নাও খেলৰ হেৰাই যাব ধৰা গীত পৰিৱেশন কৰিছে, কি ক'ব বিচাৰে? মধ্য অসমত কিন্তু এয়া বিৰল। আজি মধ্য অসমবাসী ৰাইজে কিন্তু নাও খেলৰ আনন্দ লৈছে, নাও খেলৰ পৰম্পৰাগত গীত শুনিছে, গতিকে কি ক'ব? এইটো আমাৰ কাৰণে, মোৰ কাৰণে অতি সৌভাগ্যৰ বতৰা। কাৰণ আমি প্ৰায় 40 বছৰ ধৰি, যোৱা 40 বছৰ ধৰি আমি এই নাও খেলৰ গীতখিনি জীয়াই তোলাৰ কাৰণে আমি কষ্ট কৰি আছোঁ। কাৰণ এইখিনি গীত কামৰূপত অতি প্ৰচলিত আৰু আমি ইয়াত আহি ধন্য হৈছোঁ যে আমাৰ খেলৰ যি ক্ষেত্ৰ লাগে, চব খেলৰে ক্ষেত্ৰ লাগে, নাও খেলৰ ক্ষেত্ৰ আমাৰ নোহোৱা হৈছে, নামনিতো নোহোৱা হৈছে, কামৰূপতো নোহোৱা হৈছে। এইখিনি ধুনীয়া ঠাই পাইছোঁ আমি কলঙত বহুত ভৱিষ্যত আছে। ইয়াত যদি এই নাও খেলখন কণ্টিনিউ কৰা হয় আৰু আমি বিধায়ক মহাশয়ক আমি অনুৰোধ জনাম, নাওখিনি অলপ যদি ভাল নাও হয়, নাওখিনি সিমান উপযোগী নাও হোৱা নাই, অন্ততঃ 3খনমান নাও যদি ইয়াত স্থায়ীকৈ হৈ যায় তেতিয়াহ'লে এই মৰি কলং নহয়, কলং ইয়াত জি উঠিব এই নাও খেলৰ গীত মাতেৰে, নাও খেলেৰে। আমি মানে সৌভাগ্যৱান হৈছোঁ কিয় যে এই অঞ্চলৰ নগাঁওবাসীয়ে এই গীতখিনি শুনিছে, পুৰণা গীতখিনি। আৰু আছে গীত বহুত, আমি ইতিমধ্যে 6টামান গালোঁ আৰু বহুত পুৰণি অকণমান কইনাই আমাকে লিকত, আমাকে লিকত, ঘৰৰ পেৰে অলে না মন অধিকাৰত, কইনাই আমি ৰৈলো বাইহা চতালত, হায় কইনাই আমাকে লিকত, আমাকে লিকত, ঘৰৰ পেৰে অলে মন অধিকাৰত, কইনাই আমি ৰৈলো বাইহা চতালত। আর পানী কাউরি নাও আমার সদায় আগে যায়, আমি রইলো বাইহা চতালত, আজি দেখো পানী কাউরি কিবা বাধা পায়, কইনাই আমাকে লিকত, ঘৰৰ মেৰে হলে রাহা মনৰ ঢেকাৰত, কইনাই আমি রইলো বাইহা চতালত, নাও আমার আগুর কাটি যায়, আমি রইলো বাইহা চতালত, আজি দেখো গুইরালরে বৈঠা ছিঙি যায়, কইনাই আমাকে তপন কুমাৰ বৰা, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে নগাঁৱৰ পৰিৱেশ, যিহেতু আজি ভোগালী মেলাৰ অন্তিমটো দিন আৰু নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল মৰিকলঙৰ পাৰত, আৰু মৰিকলঙৰ পাৰত দেখিবলৈ পোৱা গৈছে এতিয়া অজস্ৰজন ওলাই আহিছে, নাও খেল প্ৰতিযোগিতা উপভোগ কৰিছে। দাদা